পুৱাৰ ভাগৰ পৰা আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰযোগে বিভিন্ন প্ৰান্তৰ যি গণেশ মন্দিৰসমূহৰ দৃশ্যাংশ দেখুৱাই আছোঁ আৰু আজি গণেশ চতুৰ্থী উৎসৱৰ উপলক্ষে মহানগৰী তাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ পৰা যি অগণন ভক্ত সেই ভক্তসকলে আহি পেলাই ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সেই দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিছোঁ। এনেদৰে বৰ্তমান সময়ত সকলোৱে ধূপ ধূনা নৈবেদ্য লৈ পেলাই এনেদৰে আহি পেলাই সকলোৱে শ্ৰীচনত সেৱা জনা পৰিলক্ষিত হৈছে। মই উল্লেখ কৰিছোঁ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ ৰাইজ আহি উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে অৰ্থাৎ 10 বাজিৰ লগে লগে এটা পূজা অৰ্চনা আৰম্ভ হ'ব আৰু আমি দেখিবলৈ যত্ন কৰিছোঁ খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে মহানগৰীৰ গণেশগুৰিৰ এই গণেশ মন্দিৰ ভাগ আৰু এইবাৰ হৈছে 49 সংখ্যক এই জন্ম উৎসৱ কাৰণ আজি 49 বৰ্ষ ধৰি পেলাই এনেদৰে গণেশগুৰি এই গণেশ মন্দিৰ ভাগত এনেদৰে প্ৰত্যেক বছৰে গণেশ চতুৰ্থীৰ যি উৎসৱ উদযাপন কৰি আহিছে। মই উল্লেখ কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তসকল সেই ভক্তসকল আহি পেলাই উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু এয়া দেখিবলৈ পোৱা গৈছে যে 10 বাজি 15 মিনিটৰ লগে লগে পূজা অৰ্চনা আৰম্ভ হ'ব আৰু তাৰপিছত 12 বাজি 15 মিনিটত যে আৰতি সেই মহা আৰতি হ'ব আৰু যাৰ কাৰণে বৰ্তমান সময়ত সেয়া ভক্তসকল আহি উপস্থিত হৈছেহি আৰু এখন ক'ব লাগিব যে প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় গণেশ চতুৰ্থীৰ সময়ত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু ভক্তসকল আহি ভিৰ কৰেহি আৰু বৰ্তমান সময়ত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু প্ৰতি বছৰে ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিৰ দিনা সমগ্ৰ দেশজুৰি অতি উলহ মালহেৰে এই গণেশ চতুৰ্থী উৎসৱ উদযাপন কৰে আৰু সাধাৰণ লোকসকল আছে মই তেখেতসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। এতিয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, মই উদ্যোক্তা আছে, মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণৰ আয়োজন চলিছে? আজি গণেশ জন্ম উৎসৱ বুলিলে গণেশ বাবাৰ বাৰ্থডে। আজি বাৰ্থডে কাৰণে কেকক আমি ৰখি আছোঁ, কোনোবাই ভক্তই ডাঙৰ কেক এটা আনিব আমিও ভাগ পাম। এই গণেশ জন্ম উৎসৱ গণেশগুৰিত আজি গণেশগুৰিৰ নামটোৱে আমাৰ গণেশ মন্দিৰৰ কাৰণে গণেশগুৰিৰ নাম ৰখা হৈছে। মোৰ জন্ম গণেশগুৰিতে হৈছিলে। মই এইটো 48তম গণেশ জন্ম উৎসৱ 49তম গণেশ জন্ম উৎসৱ হয়। যোৱা 48 বছৰৰ পৰা গণেশ জন্ম উৎসৱ পালন কৰি আহি আছোঁ। অহা বছৰ আমাৰ 50 বছৰ হ'ব। তাৰ তৈয়াৰী অলৰেডি আৰম্ভ কৰা হৈছে। সকলো ভক্তক অহা বছৰৰ কাৰণে মই আজিতে নিমন্ত্ৰণ জনালোঁ। অহা বছৰ খুব ধুনীয়া আয়োজন হ'ব। এই বছৰ আয়োজন আমি আমাৰ ফালৰ পৰা পূৰা ব্যৱস্থিত কৰিব চেষ্টা কৰিছিলোঁ। আপুনি চাইছে মন্দিৰত জেগা কম আছে, জেগা কমৰ হিচাপত আমি ব্যৱস্থা যিমান ভাল পাৰিছোঁ আমি কৰিছোঁ। অহা বছৰ আশা কৰিছোঁ আৰু ইয়াতকৈ ভাল কৰিম বুলি। কোন কোন প্ৰান্তৰ পৰা ভক্তসকল আহিছে? ভক্তসকলৰ যদি আপুনি মোক সঁচাকৈ সোধে, আমাৰ অসমৰ যোনে গণেশ ভক্ত আছে অসমৰ সকলো অঞ্চলৰ পৰা এজন দুজনকৈ হ'লেও আহিছে আৰু আশা কৰোঁ অহা বছৰসমূহ ভাৰতৰ পৰা আমি ইয়াত আমন্ত্ৰিত কৰিবলৈ সক্ষম হ'ম। নিশ্চয়কৈ তেখেতে উল্লেখ কৰিছে 49তম যি গণেশ উৎসৱ তাৰ উপলক্ষে দেখিবলৈ হৈছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। ভক্তসকলৰ কাষলৈ যাম, কথা ক'বলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? বাইদেউ ক'ৰ পৰা আহিছে? মই ডাউন টাউনৰ পৰা আহিছোঁ। লাগিছে? ভাল লাগিছে, ভাল পৰিৱেশটো ভাল। ৰাতিপুৱাই আহিছোঁ আৰু যথেষ্ট ভাল লাগিছে। গণপতি সকলোৰে মংগল হওক, ভাল হওক সেনেকৈ ভাবিছোঁ। প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু ভক্তসকলে এনেদৰে শাৰী পাতি পাতি দেখিবলৈ পোৱা গৈছে যে ভগৱানৰ শ্ৰীচৰণসকলে সেৱা জনাইছে। মই দাদাৰ কাষলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? আপোনাৰ সন্তানকো লগত बेलतला से आया हूँ, बेलतला। কেনেকুৱা লাগিছে আহি? अच्छा लगता है, हमेशा आता हूँ, हर साल आता हूँ जी। প্ৰান্তৰ পৰা আহিছে, দাদাও আছে। দাদা ক'ৰ পৰা আহিছে? বেলতলা পৰা আহিছে। এবাৰ ইয়াৰ আগতো আহিছে? ভালকৈ আছে, ঠিক আছে। বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তসকল সেই ভক্তসকল আহি পেলাই ভিৰ কৰিছে মহানগৰীৰ এই গণেশ মন্দিৰ ভাগত আৰু আমি পুৱাৰ ভাগৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে দৃশ্যাংশ দেখুৱাই আছোঁ। বিদেশ দীপক শইকীয়া আছে, তেখেতে দেখুৱাই আছে আৰু খুব সুন্দৰকৈ বৰ্তমান সজাই পৰাই তোলা হৈছে এই মন্দিৰ ভাগ আৰু যদি সম্ভৱ আমি ভিতৰ ভাগলৈ সোমাই যাম, ভিতৰৰ যি দৃশ্যাংশ সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ যত্ন কৰিম। ইতিমধ্যে মই উল্লেখ কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আছে আৰু কিছু সময়ৰ পিছতে যেতিয়া পূজা অৰ্চনা আৰম্ভ হ'ব আৰু পূজাৰ কাৰণে কেনেধৰণৰ প্ৰস্তুতি চলিছে সেই দৃশ্যাংশ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ যত্ন কৰিম কাৰণ ইতিমধ্যে 10 বাজি 15 মিনিটত যি পূজা অৰ্চনা হ'ব আৰু এয়া আমি ভিতৰ ভাগত আহি উপস্থিত হৈছোঁ আৰু ভিতৰ ভাগৰ দৃশ্যাংশ দেখিবলৈ যত্ন কৰিছোঁ। এনেদৰে সকলোৱে ধূপ ধূনা যি নৈবেদ্য লৈ পেলাই আজি ভগৱানৰ শ্ৰীচৰণত গণপতিৰ শ্ৰীচৰণত সকলোৱে সেৱা জনাইছে আৰু আমি দেখোঁ যত্ন কৰিছোঁ এক আধ্যাত্মিক এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰত্যেক বছৰে গণেশ চতুৰ্থীৰ দিনাখনি এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তসকল আহে আৰু ভক্তসকল আহি পেলাই গণপতিৰ শ্ৰীচৰণত সেৱা জনায় আৰু গণেশ চতুৰ্থী উপলক্ষে পুৱাৰ ভাগৰ পৰাই এক উলহ মালহেৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে আৰু এয়া খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। পূজাৰী আছে মন্দিৰৰ, শুভেচ্ছা জনাইছোঁ। কেনেধৰণৰ আয়োজন চলিছে? বৰ্তমান যিটো দেখিছোঁ মানে মানুহৰ ভিৰ 5 বজাৰ পৰা হৈছে, লানি নিচিঙাকৈ ভিৰ হৈছে। পূজা কেতিয়াৰ পৰা আৰম্ভ? পূজাটো আমাৰ আৰতি ইয়াত হ'ব, 12:30 আৰতি আৰম্ভ হ'ব। পূজা আমাৰ ফিল্ডত চলি আছে। মোৰ নিত্য পূজাটো মই ৰাতিপুৱা 5টাতে কৰিছোঁ।
কিছুমান তেখেতে কৈছে পুৱা 5 বজাতে নিত্য পূজা কৰিছে আৰু যি আৰতি আছে 12 বজাৰ লগে লগে আৰতি হ'ব আৰু এনেদৰে বৰ্তমান খুব সুন্দৰকৈ সজাই পৰা তোলা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তসকল আহিছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু মহানগৰী গণেশ মন্দিৰ বুলি ক'লে এক বিশেষ কাৰণ প্ৰত্যেক বছৰে গণেশ চতুৰ্থীৰ দিনাখনি এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা যি অগণন ভক্তসকল সেই ভক্তসকলে আহি ভিৰ কৰে আৰু এক আধ্যাত্মিক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আমি আগুৱাই যাম যদি সম্ভৱ হয় ভক্তসকলৰ লগত আৰু কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা মই উল্লেখ কৰিছে আৰু ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থ তিথিৰ দিনাখনি এনেদৰে গণেশ পূজা আয়োজন কৰা হয় কেৱল গণেশগুৰি বুলিয়ে নহয় আজিৰ দিনটোত মহানগৰী তাৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তৰ যি গণেশ মন্দিৰসমূহ আছে গণেশ মন্দিৰসমূহত এনেদৰে গণেশ উৎসৱ সকলোৱে আয়োজন কৰিছে আৰু এয়া আমি দেখিবলৈ যত্ন কৰিছোঁ ভক্তসকলে হাতত ধূপ ধূনা নৈবেদ্য লৈ পেলাই এনেদৰে আহি পেলাই শাৰী পাতি পুৱাৰ ভাগৰ পৰাই ভগৱানৰ শ্ৰীচৰণত সেৱা জনাইছে ভক্তসকলৰ মনোভাৱ ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে কেনেধৰণৰ মনৰ আশা লৈ পেলাই ঠাইলৈ আহিছে মই জানিবলৈ চেষ্টা কৰিম বাইদেউ কোন ঠাইৰ পৰা আহিছে মই কাহিলীপাৰাৰ পৰা আহিছোঁ এইবাৰ নি ইয়াৰ আগতো আহিছে আহিছোঁ কেনেকুৱা লাগিছে কি মনৰ আশা লৈ আহিছে মনৰ আশাটো বহুত থাকে সেইবিলাকতো আৰু কোৱা নাযায় কিন্তু আজি হয় সকলোৰে ভাল হওক আৰু সেয়ে আৰু আজি বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে আহিছে আৰু সকলোৱে মনৰ আশা লৈ আহিছে আৰু এটা কথা ক'ব লাগিব এনেদৰে পুৱাৰ ভাগৰ পৰাই ক্লানি নিচুকা সোঁত বুলি ক'লে ভুল কোৱা নহ'ব এনেদৰে সকলোৱে হাতত ধূপ ধূনা নৈবেদ্য লৈ পেলাই সকলোৱে শাৰী পাতি গণপতিৰ শ্ৰীচৰণত সেৱা জনাইছে আৰু যিহেতুকে আজি গণেশ চতুৰ্থী এই গণেশ চতুৰ্থীৰ উপলক্ষে মহানগৰীৰ যিটো গণেশ মন্দিৰ ভাগ আছে এই গণেশ মন্দিৰ ভাগত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আমি পুৱাৰ ভাগৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে সেই দৃশ্যাংশসমূহ দেখাই আছোঁ এনেদৰে খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু পুৱা 5 বজাৰ পৰা এনেদৰে ক্লানি নিচিকা সোঁত অগণন ভক্তই বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে আহি পেলাই ভিৰ কৰা পৰিলক্ষিত হৈছে মই উল্লেখ কৰিছোঁৱে কেৱল গণেশগুৰিৰ মন্দিৰ বুলিয়েই নহয় আজিৰ দিনটোত গণেশগুৰিত মহানগৰীৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তৰ যি গণেশ মন্দিৰসমূহ আছে সেইসমূহতো এনেদৰে অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু আমি দৃশ্যাংশসমূহ দেখাই আছোঁ পোনপটীয়া সম্প্ৰচাৰযোগে এক আধ্যাত্মিক এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশত ৰূপান্তৰিত হৈছে এই মন্দিৰ ভাগ আৰু সকলোৱে গণপতিৰ শ্ৰীচৰণত এনেদৰে সেৱা জনা পৰিলক্ষিত হৈছে আৰু কিছু সময়ৰ পিছতে পূজা আৰম্ভ হ'ব 12:15 মহা আৰতি আছে আৰু সেইকাৰণে বৰ্তমান সময়ত প্ৰস্তুতি প্ৰায় তুংগত হৈ উঠিছে আৰু 10 দিনীয়াকৈ যি গণেশ পূজা হ'ব আৰু 10ম দিনাখনেই গণপতিৰ যি প্ৰতিমা সেই প্ৰতিমাক বিসৰ্জন দিয়া হ'ব আৰু এই কথাত ক'বলৈ গ'লে যে গণেশ চতুৰ্থী অৰ্থাৎ ভগৱান গণেশৰ যি জন্ম উৎসৱ সেই জন্ম উৎসৱ এনেদৰে বৰ্তমান সময়ত উখল মাখলভাৱে বৰ্তমান সময়ত সমগ্ৰ দেশজুৰি উদযাপন কৰা পৰিলক্ষিত হৈছে